বানপীড়িত অঞ্চল বিহুবৰত বৰ্তমান আমি উপস্থিত আছো আৰু আজিৰ তাৰিখত সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াৰ যিসকল বানপীড়িত ৰাইজ তেওঁলোকৰ বাবে বিশেষ সাহায্য সামগ্ৰী অনা হৈছে। বিশেষকৈ যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে স্কুলৰ বেগ, তেওঁলোকৰ বাবে কাপোৰ আৰু তাৰ সমান্তৰালকৈ জোতা বা চেণ্ডেল এইসমূহ দিয়া হৈছে। তাৰ সমান্তৰালকৈ যিসকল ইয়াত লোক বসবাস কৰে, পৰিয়াল যিসমূহ থাকে তেওঁলোকৰ বাবে সামগ্ৰী বিশেষকৈ বাল্টি, মগ, তুচক এনেধৰণৰ সামগ্ৰী তেওঁলোকক দিয়া হৈছে। কাৰণ এই অঞ্চলটো বানে একেবাৰে বিধ্বস্ত কৰি থৈ গৈছিলে। ঘৰৰ কোনো এপদ সামগ্ৰী আচলতে এই অঞ্চলৰ লোকসকলে বচাব নোৱাৰিলে। সেয়েহে আছুৰ তৰফৰ পৰা আজিৰ তাৰিখত তেওঁলোকক সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে, য'ত নেকি সভাপতি উৎপল শৰ্মা উপস্থিত আছে আৰু আছুৰ নেতৃত্বত এটা দল আহি ইয়াতে উপস্থিত হৈছে। প্ৰত্যেকটো পৰিয়ালতে তেওঁলোকৰ প্ৰয়োজনীয় যিসমূহ সামগ্ৰী সেইসমূহ তেওঁলোকে দিবলৈ যত্ন কৰিছে। আমি পোনে পোনে উৎপল শৰ্মাৰ কাষলৈ যাম, তেওঁৰ পৰা কিছু জানিব। দাদা, আপোনাৰ কাষলৈ আহিছো। বানে বিধ্বস্ত কৰা এইটো আটাইতকৈ এটা ক্ষতিগ্ৰস্ত অঞ্চল। আজি আপোনালোকে এই অঞ্চলটোলৈ আহিছে, কি কি সামগ্ৰী আপোনালোকৰ তৰফৰ পৰা পৰিয়ালসমূহক দিয়া? আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালটোৱে এই বিভীষিকা আৰম্ভ হোৱাৰে পৰা সীমিত সামৰ্থ্যৰে সৈতে ৰাইজৰ কাষত, বন্যাৰ্তৰ কাষত থিয় হ'বলৈ যত্ন কৰি আছে। সেই ধাৰাবাহিকতা আমি অব্যাহত ৰাখিছোঁ। এতিয়া বন্যাৰ্তৰ মাজলৈ গ'লে এটা কথা প্ৰায় সকলোৱে কৈছে যে খাদ্য সামগ্ৰী তেওঁলোকে পৰ্যাপ্ত পৰিমাণে পাইছে এতিয়া, কিন্তু আন কেতবোৰ প্ৰয়োজনীয় বস্তুৰ সাংঘাতিক অভাৱ আছে। এইবাৰ ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাই শিৱসাগৰ, চৰাইদেউ, যোৰহাটত উবুৰি খাই পৰিছে। আমাৰ এই তিনিখন জিলাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ নিজৰ ঘৰতে পানী, তাৰ পাছতো তেওঁলোকে সীমিত সামৰ্থ্যৰে সৈতে ৰাইজৰ কাষত সাধ্যানুসাৰে থিয় দিছে। আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সৌজন্যত আমি বিহুবৰৰ শিলনি ঠাইখনত উপস্থিত হৈছোহি। একেবাৰে বানে আটাইতকৈ ক্ষতিগ্ৰস্ত কৰা ঠাইসমূহৰ ভিতৰত অন্যতম। এই অঞ্চলৰ ৰাইজৰ কাৰণে আজি আমি তুলি, গাৰু, বিচনা চাদৰ, বাচন বৰ্তন, বাল্টি, মগ, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে স্কুল বেগ, কিতাপ, বহী, কলম, চেণ্ডেল, মহিলাসকলৰ কাৰণে চাদৰ মেখেলা, পুৰুষসকলৰ কাৰণে ধুতি গেঞ্জি আৰু কণ কণ ছাত্ৰ ছাত্ৰীৰ কাৰণে কাপোৰ কানি, মহ মৰা ধূপ, এই সমগ্ৰ বস্তু লৈ আহি উপস্থিত হৈছোহি। আৰু পশু খাদ্যৰ ব্যৱস্থা কৰা হৈছে। এই 3টা দিন আমি চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাখনৰ বন্যাৰ্তৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ, ভিতৰুৱা অঞ্চলসমূহলৈ যাবলৈ চেষ্টা কৰিছোঁ, যিসমূহ অঞ্চলত বহু দিনলৈকে ৰাইজ আহিবই পৰা নাছিলে। আৰু শিলনি ঠাইখনত উপস্থিত হৈ যিটো পৰিৱেশ আপোনালোকে ইতিমধ্যে এইকেইদিন ধাৰাবাহিকভাৱে দেখুৱাই আছে, যেন যুদ্ধ বিধ্বস্ত এখন চহৰ সেই পৰিৱেশ, ৰাইজৰ মাজত ৰোগ মহামাৰীৰ প্ৰাদুৰ্ভাৱ হয় বুলিও এটা চিন্তা চলি আছে। তেনে প্ৰেক্ষাপটত ৰাইজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ লৈ আহি তেওঁলোকৰ মাজত উপস্থিত হ'বলৈ চেষ্টা কৰিছোঁ আৰু ছাত্ৰ সন্থাই আমাৰ সাধ্যানুসাৰে এই সেৱা অব্যাহত ৰাখিম। বান হৈ গ'ল, এতিয়া ৰাইজে সহায় কৰিছে, বানাক্ৰান্তক যি ৰিলিফ আছে সেইখিনি দিছে, কিন্তু মূলতঃ যিটো প্ৰধান সমস্যা বান, এই অঞ্চলত পূৰ্বতে এনেধৰণৰ বান হোৱা নাছিলে, এইবাৰ হৈছে। গতিকে মূলতঃ যিসমূহ কাৰণ, যিসমূহ বিষয় চৰ্চা হৈ আছে, তাৰ স্থায়ী সমাধান কেনেকে কি হ'ব বুলি আপুনি ভাবে? চাওক, শিৱসাগৰ, চৰাইদেউ, যোৰহাটে আগে কাহানিও নেদেখা ধৰণৰ প্ৰলয়ৰ সন্মুখীন হৈছে। কাৰণ কি, সেই প্ৰশ্নটোৰ উত্তৰ লাগিব। 100 গৰাকীতকৈ অধিক মানুহ ঢুকাই গ'ল, মৰি গ'ল। মানুহ মৰি গৈছে, কিন্তু প্ৰশ্নটোতো জীয়াই আছে যে কিহৰ কাৰণে হ'বলৈ পালে। প্ৰথমটোতো ডাৱৰ বিস্ফোৰণৰ এটা নাভূত নাচুৰ কথা কোৱা হ'ল, পাছত গম পোৱা গ'ল যে ডাৱৰ বিস্ফোৰণ হোৱাই নাছিলে। এতিয়া ৰাইজ পতিয়ন গৈছে যে নগালেণ্ডৰ অবৈধ কয়লা খনন বা প্লাইউড ফেক্টৰীৰ নামত বন ধ্বংস অভিযান, এই কথাবোৰে এই বিপদৰ সৃষ্টি কৰিছে বুলি। এতিয়া আমি চৰকাৰক সেইকাৰণে দাবী জনাইছোঁ, এখন উচ্চ পৰ্যায়ৰ তথ্য অনুসন্ধান সমিতি লাগিব। প্ৰথম কথা, কাৰণ কি, জগৰীয়া কোন, তাৰ বিহিত ব্যৱস্থা হ'ব লাগিব। কাৰণ সম্পৰ্কে স্পষ্ট ব্যাখ্যা দিব লাগিব। দ্বিতীয়তে, অহা বছৰ যে নহ'ব আৰু যে ভৱিষ্যতে নহ'ব, তাৰ নিশ্চয়তা কি আছে, স্থায়ী সমাধানৰ ৰূপৰেখা কি, সেই কথাটো ৰাজহুৱা কৰিব লাগিব। এতিয়ালৈকে দুৰ্ভাগ্যৰ কথা যে কেন্দ্ৰীয় চৰকাৰে বিশেষ পুঁজিৰ আবণ্টন নকৰিলে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ আহিবলৈ সময় নহ'ল। তেওঁলোকে মন কী বাতেই কৈ থাকিলে, কিন্তু তেওঁলোকৰ মন কী বাতত অসমৰ বান সমস্যা, অসমৰ মানুহৰ মৃত্যু, অসমৰ পশুধনৰ ক্ষতি, সেইবোৰ এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। গতিকে ৰাইজৰ মন কী বাত শুনিবৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকী আহিব লাগে, বিশেষ পেকেজ আবণ্টন দিব লাগে আৰু এখন উচ্চ পৰ্যায়ৰ তথ্য অনুসন্ধান সমিতি লাগে। কিহৰ কাৰণে হ'ল, ভৱিষ্যতে নোহোৱাৰ ৰূপৰেখা কি, এই কথাকেইটা ৰাজহুৱা কৰিব লাগিব। কালিৰ দিনটোত কন্যাক যিটো ইউনিয়ন আছে নাগালেণ্ডৰ, তেওঁলোকে এক অদ্ভুত মন্তব্য কৰিছে। তেওঁলোকে কৈছে যে কয়লা বা শিল বালি খন্দাৰ কাৰণে হোৱা নাই। তেওঁলোকে কৈছে যে এয়া অত্যাধিক বৰষুণ আৰু ভূমিস্খলনৰ বাবে এনে এটা পৰিৱেশ হৈছে বুলি কৈছে। আমি অসমৰ বান গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে তৰল কৰিবলৈ চেষ্টা কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সমাধান হিচাপে লাগে। কোনে বাধা দিছে সমাধান কৰাত? সমস্যা প্ৰথম স্বীকৃতি দিয়ক, তেতিয়াহে সমাধানৰ সদিচ্ছা আহিব। অসমৰ বান সমস্যা অসমৰ ভৌগোলিক এলেকাৰ ভিতৰতে সীমাবদ্ধ নহয়। অৰুণাচলৰ পৰা প্ৰভাৱ পৰে,
অৰুণাচলত ডেমৰ কাৰণে প্ৰভাৱ পৰে, ভূটানৰ ডেমৰ কাৰণে প্ৰভাৱ পৰে, এতিয়া নাগালেণ্ডৰ কয়লা খননৰ কাৰণে প্ৰভাৱ পৰিছে। অৰ্থাৎ অসমৰ বান গৰাখহনীয়া সমস্যাৰ সমাধান কৰিবৰ কাৰণে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন আছে, যিটো আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সাধ্যৰ বাহিৰত। সেইকাৰণে আমি কৈ আছো কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ লাগে। প্ৰধানমন্ত্ৰী পৰ্যায়ত যদি এখন তথ্য অনুসন্ধান সমিতি গঠন কৰে, তেতিয়াহে নগালেণ্ডত কি হৈছিল নহৈছিল চাব পাৰিব। আমাৰতো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসহায় স্বীকাৰোক্তি দিছে যে নগালেণ্ডত সুকীয়া চৰকাৰ মই একো কৰিব নোৱাৰো। তেওঁ আজিলৈকে গুৱাহাটীৰ গোটেই বানটোৰ কাৰণেই মেঘালয়ক দোষাৰোপ কৰি থাকিলে, অথচ মেঘালয়ৰ তেওঁ নিৰ্মাণ কাৰ্য আজিলৈকে বন্ধ কৰিব পৰা নাই। গতিকে তেওঁৰ ক্ষমতা সেইখিনিয়ে, আৰু সেইকাৰণে তেওঁ বান গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে নে নালাগে এইটোক লৈ অযথা বিতৰ্ক কৰি লাভ নাই। চৰকাৰক বৰঞ্চ হেঁচা দিব লাগে, কেন্দ্ৰীয় চৰকাৰক অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। তেতিয়া যেতিয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হ'ব, কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিব, কেন্দ্ৰীয় চৰকাৰে উদ্যোগ ল'ব। নাগালেণ্ডতনো কি হৈছে সেইটোও চাব পাৰিব, অৰুণাচলতনো কি হৈছে সেইটোও চাব পাৰিব, ভূটান চীনৰ লগত কথা পাতিবলগীয়া থাকিলে সেইটোও কৰিব পাৰিব। হিমন্ত বিশ্ব শৰ্মাৰ যিহেতু সেইখিনি ক্ষমতা নাই, তেওঁৰ সামৰ্থ্যৰ সেইটো বাহিৰত, গতিকে অযথা বিতৰ্ক নকৰি কেন্দ্ৰীয় চৰকাৰক তেওঁ হেঁচা দিব লাগে, অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, আৰু এইবাৰ যোৰহাট, চৰাইদেউ, শিৱসাগৰৰ কাৰণে বিশেষ অৰ্থনৈতিক পেকেজ আবণ্টন কৰিব লাগে। ধন্যবাদ জনাইছো। এয়া হৈছে আছুৰ তৰফৰ পৰা যি বিশেষ তেওঁলোকৰ সহায়কাৰী দল আহিছে আজিৰ তাৰিখত। উৎপল শৰ্মাৰ আছুৰ সভাপতি উৎপল শৰ্মাৰ ভাষ্য আমি আপোনালোকক শুনোৱালো। আজিৰ দিনটোত যিহেতু আছুৰ এটা প্ৰতিনিধি দল তাত গৈ উপস্থিত হৈছেগৈ বানাক্ৰান্ত অঞ্চলত আৰু সাহায্য সামগ্ৰী আগবঢ়াইছে, তাৰ মাজতে প্ৰতিদিন টাইমৰ সন্মুখত আছুৰ সভাপতিগৰাকীৰ এই মন্তব্য।